হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক মাই চেনেল। মই ভিডিঅ' বহুত দিন দিব পৰা নাই মানে একচুৱেলি মই এইবিলাক বনোৱাৰ টাইম পোৱা নাই। মোৰ ফৰ্থ চেমৰ যিহেতু SIP চলি আছে, চ' সেইকাৰণে মই দিয়া নাই, এতিয়া কণ্টিনিউ কৰা নাই। যি আৰু আগৰ পৰা কণ্টিনিউ কৰিছিলোঁ, তাৰ হাতত অলপ টাইম আছিল আৰু মই অসমীয়া গ্ৰামাৰখিনি দি থৈ দিছোঁ। কাট কেইটামান কথা ক'ম, পৰীক্ষালৈ বেছি দিন নাই, এপ্লাই চলি আছে, শেষ হ'ব। আপোনালোকে সেইখন যোনখন চিলেবাছ দিছে ন, চিলেবাছৰ একদম কাট পইণ্টত চাব। এইবিলাক ইউটিউবত যি আৰু ক্লাছবিলাক চলি থাকে MCQ বেছ, সেইবিলাক চাই টাইম ৱেষ্ট কৰি লাভ নাই। এতিয়া চিধা কাট পইণ্টত চিলেবাছ ৱাইজ, চিলেবাছত যি টপিক আছে, মেথছৰ ধৰি লওক প্ৰফিট এণ্ড লছখিনি চাব। এক্সট্ৰাকৈ আৰু ট্ৰিকোনমিতি, লগাৰিথমছ এইবিলাক চাব মানে দৰকাৰ নাই। যিখিনি টপিকত আছে চিলেবাছত সেইখিনি কাট চাব। অসমীয়াখিনি গ্ৰামাৰ ৰুলছখিনি ভালকৈ চাব আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি চাব। একদম চিলেবাছৰ ডিটেইলছত, একদম ভিতৰুৱা ডিটেইলছত নাহে, তথাপিও হাই ছেকেণ্ডেৰী লেভেলৰ ADAD টাইপৰ সেনেকুৱা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰি। ঠিক আছে, সেইখিনিয়ে ক'লোঁ, ভালকৈ দিব। আৰু বেছি এইবিলাক MCQ কিতাপত কৰ্চ ইমান টকা দি ইমান এইবিলাক কৰি লাভ নাই। MCQ পঢ়ি থাকি লাভ নাই। আপোনালোকে একদম টপিক ৱাইজ পঢ়ক, MCQ প্ৰেক্টিছ কৰক। ঠিক আছে।